নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আপোনালোকে চাবলৈ লোৱাৰ বাবে ধন্যবাদ। আজি পডকাষ্ট চেনেললৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এই গৰৈ অঞ্চলৰে এজন ভাইটি। তেওঁ এবাৰ মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছে। আমি এই পডকাষ্ট চেনেললৈ তেওঁক আমন্ত্ৰণ কৰি আছোঁ। স্বাগতম। তোমাৰ ঘৰত ভালেনে? ভালে। আৰু মা দেউতা কেনেকুৱা? ভালে। তোমাৰ পৰিচয়টো? নমস্কাৰ, মই শ্ৰী কৌস্তভ বৰা। তোমাৰ ঘৰ? মোৰ ঘৰ কলাখন্দি। তুমি এবাৰ পৰীক্ষাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছা ন? তোমাৰ কোন স্কুলৰ পৰা? কনচেপ্ট ছেকেণ্ডাৰী স্কুল। কনচেপ্ট চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা। তুমি কনচেপ্ট চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কিমান শ্ৰেণীৰ পৰা তুমি আৰম্ভ কৰিছা? নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছা। নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছা। তাতে কেনেকুৱা ধৰণৰ তুমি পঢ়া শুনা যে কৰিলা নৱম শ্ৰেণীৰ পৰা, কেনেকুৱা পাইছা তাত পঢ়ি পেলাই? সকলো ক্ষেত্ৰত ভালেই। মেম ছাৰহঁতেও বহুত কষ্ট কৰে। বাকী পঢ়া শুনাও সকলো ঠিকে। এনে তুমি কি টিউচন ল'বলগীয়া হয় নেকি? টিউচন ল'ব লগা হৈছিল। নলগা হৈছে ন? মেথছ আৰু চাইন্স। তাৰ বাদে বাকীখিনি তুমি ঘৰতে পঢ়া। তুমি যে ঘৰত যে পঢ়াৰ সময়ত তুমি কিবা ৰুটিন বনাই লোৱা নেকি? ৰুটিন নাথাকে। ৰুটিন নোহোৱাকে তোমাৰ যিটো মন যায় আৰু সেইটোকে তুমি পঢ়া আৰম্ভ কৰা ন? এতিয়া তোমাৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি উত্তীৰ্ণ হ'লা, ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা। তোমাৰ পাৰ্চেণ্টেজটো আমি জানিব বিচাৰিছোঁ। আৰু কেইটা ছাবজেক্টত তুমি লেটাৰ পাইছা? মোৰ পাৰ্চেণ্টেজ আছিল 90%। আৰু মই পাঁচটা ছাবজেক্টত লেটাৰ পাইছোঁ। এনেই 5 ছাবজেক্টটো 6টাই থাকে ন? ইংলিছত 2 নম্বৰ কাৰণে তাৰমানে কি তোমাৰ ফ'ৰ্থ ছাবজেক্ট হিচাপে নাথাকে, এনে 6টা ছাবজেক্ট। তাৰমানে যিটোতে পাছ কৰা সেইটোৱে মেইন হৈ যায়। সেইটো হায়াৰ ছেকেণ্ডেৰী লেভেলত হয়। হায়াৰ ছেকেণ্ডেৰী লেভেলত মেট্ৰিকৰ হাইস্কুললৈকে তেনেকে আপোনাৰ 6টা ছাবজেক্টতে তেনেকে তুমি ইংলিছত নাপালা। এতিয়া তুমি সুধিব বিচাৰিছো, তুমি 90% পাবলৈ সক্ষম হৈছা। 90% পাবলৈ যে সক্ষম হোৱাৰ সময়ত তোমাৰ এতিয়া 9ৰ ছাবজেক্টটো 9তে থাকে আৰু 10ৰ ছাবজেক্টটো মেট্ৰিকতে তুমি পঢ়িব লাগে, হয় জানো? তাৰমানে 10ৰ যিখন কিতাপ সেইখন পঢ়িলে তোমাৰ মেট্ৰিকৰ ৰিজাল্টটো। এতিয়া এই 10ত যে তুমি যে পঢ়াৰ সময়ত তোমাৰ ধৰা কেইঘণ্টা তুমি পঢ়োতে 90% পাবলৈ যে সক্ষম হ'লা, তুমি দিনটোত কেইঘণ্টা পঢ়িছিলা? দিনটোত কেইঘণ্টা বুলি তেনেকুৱা টাইম মই নাচাওঁ। তাৰপিছত অলপ সময় ৰৈ পেলাই 7টাৰ পৰা আৰম্ভ কৰোঁ, 7টাৰ পৰা 12টালৈকে পঢ়োঁ। পিছত সেইখিনি সময় বাকীখিনি সময় ঠিকেই থাকে, বেলেগ কামত লগাই দিওঁ। আৰু ৰাতি 6টাৰ পৰা 12টালৈকে পঢ়োঁ। তাৰমানে এই টাইমটো বান্ধি লৈছা আৰু 7টাৰ পৰা 12টালৈ, আকৌ সন্ধিয়া সময়। এনেই তোমাৰ মুখস্থ কৰা নে নাই ধৰা মেইন ছাবজেক্ট পঢ়া নাই? মই কিতাপ পঢ়িছোঁ। মেইন যিখন কিতাপ কিতাপখনেই পঢ়া মানে? কিতাপেই পঢ়া। তাৰমানে কি ধৰক স্কুলত যিখিনি ধৰক তোমাৰ লিখাই দিছে সেইখিনি মানে নপঢ়া? সেইখিনিও পঢ়ো, কিন্তু বিশেষকে মই মানে গুৰুত্ব মই কিতাপত দিছোঁ। বিশেষকে মেইন ছাবজেক্টখনে তুমি গুৰুত্ব দিছা। বাইদেউসকলে তোমাৰ ধৰা যিখিনি পঢ়াই দিলে, মই যে ক্লাছ যে কৰি আছা, তোমাৰ ধৰা 10ৰ প্ৰথম ধৰা ক্লাছ আৰম্ভ হ'ল, হোৱাৰ পাছত তোমালোকৰ কি ইউনিট টেষ্টটো মানে প্ৰতি সপ্তাহত হয় নে নাই মাহেকত? মাহেকৰ মূৰত এবাৰ ইউনিট টেষ্ট পাতে। এনে ক্লাছ টেষ্টবিলাক হৈ থাকে বাৰু। ক্লাছ টেষ্ট এনে হয়।
তাৰমানে কি সেই যিটো ধৰা মাহেকমত এটা টেষ্ট পাতে সেই টেষ্টটো তোমাৰ মেট্ৰিকত কিবা হেৰি আহে নেকি? মেট্ৰিকত তাৰ পৰা কমন কৰে। কমন কৰে। তাৰপিছতে আমি সুধিব বিচাৰিছো যিসকল ধৰা টিচাৰ, সেই টিচাৰসকলৰ ভিতৰত টিচাৰে কিবা নিৰ্দিষ্টকে কাৰোবাক যিসকল ভাল ষ্টুডেণ্ট তেওঁলোকক সেইটো বুলি নহয়, বেছিকে গুৰুত্ব দিয়ে। সেইটো বুলি নহয়, চবকে সমান কৰি হয়। তাৰমানে কি 10ৰ যিখিনি ষ্টুডেণ্ট সেইখিনিক মানে 1ৰ পৰা যদি 100লৈকে থাকে চবকে সকলোকে সমান চকুৰে সমান দৃষ্টিৰে পঢ়া শুনা অনুভৱ কৰাই। আমি জানিবহে বিচাৰিছো এজন ষ্টুডেণ্টে মানে কি ধৰক ভাল এটা ৰিজাল্ট কৰিবলৈ বা 96% পাবলৈ কেনেকে ধৰণৰ ধৰা পঢ়া শুনা কৰিলে তেওঁ তোমাৰ আইডিয়া দি মানে তোমাৰ ধাৰণা দি মানে জানিব বিচাৰিছো এজন ষ্টুডেণ্টে 96 পাবলৈ সক্ষম কেনেকে ধৰণে পঢ়া শুনা কৰিলে হ'ব পাৰে। এজন ষ্টুডেণ্টে মানে কি 96% পায় তেওঁৰ সিদ্ধান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কেনেধৰণৰ পঢ়া শুনা কৰিলে, কেইঘণ্টা পঢ়িলে, কেতিয়াৰ পৰা তেওঁ এই পঢ়াৰ হেৰিটো ৰাখিব লাগিব। পঢ়িলে মানে চব সকলো সমান নহয়, সমান কিছুমান আছে অলপ পঢ়িলে কম সময়ৰ ভিতৰত কিছুমানে এটা বস্তুতে পঢ়ি থাকিলেও কিছুমান কেতিয়াবা মনত নৰয়। মানে ভাল যিখিনি ষ্টুডেণ্ট তেওঁতোতো ভালেই, ভাল যিসকলৰ কথাই কৈছো যে ধৰা যিসকলে ধৰা ডিগ্ৰী পাছ কৰি আহি আছে গতিকে টেষ্টতো ভাল ৰিজাল্ট কৰিছে সেইসকলৰ কথাই কৈছো। মানে কি তেনে ষ্টুডেণ্টে বাকী মানে যিসকলে এতিয়া 10ত আছে তেওঁলোকলৈ এটা মানে বাৰ্তা পঠিয়াব বিচাৰিছো যে ইমানখিনি সময় পঢ়িলে এতিয়া ক্লাছ 10ৰ ক্লাছ আৰম্ভ হৈ গৈছে দেই। এবছৰ ক্লাছ আৰম্ভ হৈছে এপ্ৰিল মাহত। এপ্ৰিল মাহৰ পৰা তেওঁ কেনেধৰণে ষ্টাডি কৰিলে মেট্ৰিকলে তেওঁ মানে প্ৰিপেৰেশ্যন কেনেধৰণে কৰিলে তেওঁ 96 পাবলৈ সক্ষম হ'ব পাৰে। এজন ভাল ষ্টুডেণ্টৰ কথাই কৈছে। মোৰ ফালৰ পৰা ক'বলৈ গ'লে মই ক্লাছ 10ত থাকোঁতে মই এপ্ৰিল মাহৰ পৰা যেতিয়া পঢ়া ষ্টাৰ্ট হৈছে তেতিয়া মই পঢ়া নাছিলোঁ মানে মই জুলাইলৈকে মই পঢ়াই নাই। জুলাইলৈকে মানে মই সাংস্কৃতিক নাটক চাকৰি তাৰপিছত তাত মোৰ পাৰ্চেণ্টেজটো ইমান অকণমান মানে ল' গৈছে। তাৰপিছত প্ৰি টেষ্টৰ পাছত প্ৰি ফাইনেল যোনটো এক্সাম হয় প্ৰি ফাইনেলৰ পিছত যোনখিনি এমাহ সময় পাইছিলোঁ সেই এমাহ সময়খিনি পঢ়ি পেলাই মেট্ৰিকত পাইছিলোঁ। মানে এমাহে পঢ়িছে ভালকে যদি ক'বলৈ কয় মই এমাহ সদায় ইমানখিনি পাইছোঁ। তাকে তুমি অলপ আগত ক'লাই যে কিছুমানে ধৰক এবাৰ পঢ়িলেই মনত ৰয় আৰু কিছুমানে বাৰে বাৰে পঢ়ি থাকিলেও কথাটো মনত নাথাকে। গতিকে সেইকাৰণে তুমি ধৰা এমাহ পঢ়োতেই তুমি 90%। যদি তুমি 3 মাহ কণ্টিনিউ পঢ়িলাহেঁতেন নিশ্চয় অসমৰ ভিতৰত কোনোবা এটা স্থানত চাগে স্থান পালা হয়। নাই আমি এটা ধাৰণা কৰিছো তোমাৰ মতে কি যদি তুমি 3 মাহ কণ্টিনিউ যদি পঢ়িলাহেঁতেন তেতিয়া নিশ্চয় মানে কি অসমৰ ধৰক যিকেইটা 1ৰ পৰা 10 নম্বৰৰ ভিতৰত চাগে নিশ্চয় তোমাৰ নামটো আহিলে হয়। এতিয়া 3টা কুৱেশ্যন এতিয়া 3টা কুৱেশ্যন তাৰমানে কি মই এইটোহে ক'ব বিচাৰিছো হয়তো 10 নম্বৰটো নহ'লেও এতিয়া 3টাই ৰাখিছে তাৰমানে কি মই এইটোহে ক'ব যদি তুমি এতিয়া ধৰক এমাহ পঢ়োতে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছা আৰু যদি তুমি 3 মাহ পঢ়িলা হয় তোমাৰ নিশ্চয় ইয়াতকে আৰু ভাল হ'ল। তোমাৰ ফালৰ পৰা কি ক'বা? আমি এটা বাৰ্তাই পঠিয়াব বিচাৰিছো যে তুমি এমাহ পঢ়োতে ইমান ধুনীয়া এটা ৰিজাল্ট তুমি যদি হয়তো 3 মাহ পঢ়াতে নিশ্চয় ভাল আৰু এটা ৰিজাল্ট তাতকে হয়তো 90%তকৈ ইমান বাঢ়িব পাৰে তাতকে বৰ ভাল। তাৰমানে আৰু 3% মান তুমি পালা। তুমি পঢ়া শুনাৰ বাহিৰে কি কৰি ভাল পোৱা? কিতাপখন ল'বলৈ আমি গান
মানে নাটক চাটক কৰিছিলোঁ। নাটক কৰি ভাল পোৱা ন? কৰিছিলা? কষ্টৰ পৰা আমি তোমাক সুধিব বিচাৰিছো, তুমি পঢ়া শুনাৰ বাদে কি কৰি ভাল পোৱা? বাকীখিনি সময় পাইছিলোঁ মই মোবাইলতো অকণ জড়িত হৈছিলোঁ। মোবাইলটো অকণমান চোৱা। গেম চেম খেলোঁতে আকৌ গান চান এনেকৈ গীটাৰ চিটাৰ বজাই এনেই গান চান। গীটাৰখন মানে অকণমান টুকুৰিয়াই ভাল পোৱা আৰু গুণগুণাই এনেকে গান গাইছিলা নেকি কেতিয়াবা? গান কৰা নাই। এনেকে অভিনয় কৰিছিলা? অভিনয় কৰিছিলা। অসমীয়া নাটকো কৰিছা আৰু তোমাৰ ধৰা এই ছচিয়েল কিবা সামাজিক যিবিলাক নাটক, অসমীয়া ভাওনা কৰিছা আৰু যে সৰু সৰু নাটক বিলাক যে একাংকিয়া নাট তেনেকুৱা নাটকো কৰিছা ন? এনে কিবা নাটকৰ সংলাপ এটা কিবা মনত আছে? এতিয়া তোমাৰ এনে মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম? দুইজনে সমানে কৰে। পঢ়া শুনাৰ ক্ষেত্ৰত কোনে বেছিকে তোমাৰ সমানে? দেউতাও কয় মায়ে কি কয় মানে পঢ়া শুনাৰ ক্ষেত্ৰত কি কয়? তোমাক কিবা পৰামৰ্শ দিয়ে নে? পৰামৰ্শ তেনেকে আগবঢ়াব নাই। মই নিজৰ ৰুমত নিজে পঢ়ি কেতিয়াবা চাই দিয়ে আৰু যে তুমি এনেকে পঢ়িলে তুমি ভাল এটা ৰিজাল্ট কৰিবা তেনেধৰণৰ মায়ে বা দেউতাই কৈছে নে আজিলৈকে? তেনেকে কোৱা নাই। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? কি হবা? ভৱিষ্যত পৰিকল্পনা আপোনাৰ মই এখন সফল নাগৰিক হ'বলৈ চেষ্টা কৰিম আৰু লগতে নিটৰ কাৰণে মই অকণ প্ৰিপেৰেশ্যন কৰি আছোঁ কাৰণ নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা। গতিকে তাৰমানে কি ভৱিষ্যতে ডক্টৰে হোৱা সপোন আছে। গতিকে সপোন সকলো থাকে আৰু সপোন যদি নাথাকে বা আশা নকৰে তাৰ ভৱিষ্যতে মানে কি হব আগতে যদি নাভাবে, গতিকে সপোনটো পূৰণ হোৱাটো ইমান সহজ কথা নহয়। এইটো তুমি সপোনটো কেতিয়াৰ পৰা তোমাৰ আহিছিল মনলৈ যে মই নেট পঢ়িম বা ডক্টৰেট কৰিম? ক্লাছ 6তে তোমাৰ সপোন আছিল যে মই ডক্টৰ। এনেকে মামাহঁতে কেতিয়াবা সুধিছিল নে তোমাক যে হেৰে ভাগিন তুমি ভৱিষ্যতে ডাঙৰ হলে কি হব? সুধিছিল নে কেতিয়াবা? সুধিছিলে ন? মামাই সুধিছিলে। তেতিয়া তুমি কি বুলি ক'লা? ডক্টৰ হম বুলি কৈছা? ঠিকে আছে। তোমাৰ যদি 6ৰ পৰাই তোমাৰ ডক্টৰ হোৱাৰ সপোন আছে নিশ্চয় সফল হব। গতিকে আমিও আশা কৰিছো তোমাৰ যি সপোন হেৰি কৰিছা সেই সপোন যাতে পূৰণ হওক তাৰ আমি আশা কৰিছো, কামনা কৰিছো। এতিয়া আমি এটা কথা জানিব বিচাৰিছো, তোমালোকৰ ঘৰত কোন কোন আছে? তোমালোকৰ পৰিয়ালটোৰ? দাদা মামা আছে। দাদাই কি কৰে? দাদাই BFS কৰিলে। তোমাৰ মাৰ আৰু দেউতাৰ পৰিচয়টো অকণ নিদি? মোৰ মাৰ নাম দুপৰা আৰু দেউতাৰ নাম হৈছে ৰাজেন্দ্ৰ। দেউতাই কিবা চাকৰি কৰিছিল? তুমি এতিয়া আমাৰ যিখিনি ধৰক 9 বা 10ত যিখিনি ষ্টুডেণ্ট কোনোবা 10ত উঠিছে তেওঁলোকক এতিয়া কি বাৰ্তা এটা পঠিয়াবা যে তোমালোকে তোমাৰ জৰিয়তে কি এটা বাৰ্তা পঠিয়াবা? মোৰ জৰিয়তে এটাই কম, ইমান ষ্ট্ৰেছ ল'ব লাগে মানে মেট্ৰিক বুলি ক'লে এটা ভয় সোমাই যে মেট্ৰিক পৰীক্ষা হ'ব এনেকুৱা হ'ব আমুক হ'ব, কিন্তু মোৰ মতে যে ইমান ষ্ট্ৰেছ ল'ব নালাগে। সদায় নিজৰ কামখিনি কৰি যাওঁ, সদায় পাঠ পঢ়ি যাওঁ। তাৰমানে কি ৰেগুলাৰ পঢ়িব সেইটো তেওঁলোকৰ কথা, কিন্তু মানে যিমানখিনি পঢ়ে ন সিমানখিনি মানে মনত সোমাই লওক আৰু ইমান টান নাকাটে। এবাৰ কাটিছিলে ছচিয়েল ষ্টাডিখন খুব টান কাটিছিলে, মানে বনাই লিখিলেও নম্বৰ দিয়ে। এতিয়া তুমি যিখনত পঢ়ি আছা সেইখনত কি অসমীয়া মিডিয়াম নে ইংলিছ মিডিয়াম? আৰু অসমীয়া মিডিয়াম। তাৰমানে কি অসমীয়া ইংলিছ দুইটাই আছে।
তোমাৰ ধৰা এই ছ'চিয়েল ষ্টাডি এইবিলাক চাবজেক্ট কি ইংলিছত আহে নে অসমীয়া? অসমীয়া অসমীয়াতে আহে। তাৰমানে ইংলিছ চাবজেক্টটো আছে, বাকীখিনি চব অসমীয়া মিডিয়ামৰ নিচিনাই। মানে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটাই আছে। দুটাই আছে। ইংলিছ মিডিয়ামৰ মানে কিতাপকেইখন একে, কিন্তু ইংলিছ অসমীয়া মাধ্যম যিবোৰ কিতাপ সেইখন অসমীয়াত থাকিব। তুমি কি মেথছটো কেনেকুৱা পোৱা? তোমাৰ প্ৰিয় চাবজেক্ট চাইন্স আৰু মেথছ। মেথছ আৰু চাইন্সত কিমান পাইছা তুমি? 97 পাইছা? তাৰমানে কি 3 মাৰ্ক কমিছে। মোৰ এনভাইৰনমেণ্টৰ 99 পাইছা? তুমি চাবজেক্ট কেইটা কিমান পাইছা একবাৰ কৈ দিয়া। ইংলিছত পাইছিলোঁ 78, আমিছত পাইছোঁ 85, মেথছত পাইছোঁ 97, এডভান্সমেণ্টত পাইছোঁ 99 আৰু চাইন্সত পাইছোঁ 90। তাৰমানে আৰু 1 মাৰ্ক পোৱা হেতেনে তুমি 100 গতিকে চাওক, মানে কি পঢ়াটো নিজৰ কথা, গতিকে কেনেধৰণে পঢ়িব নিজৰ কথা। গতিকে আমাৰ তোমাৰ কি নামটো কৌস্তৱে কৈছে যে পঢ়াটো নিজৰ কথা। গতিকে নিজে তেওঁ এমাহ ধুনীয়াকে পঢ়োতে এতিয়া এডভান্স মেথছত এডভান্স মেথছত তেওঁ 99 পাবলৈ সক্ষম। গতিকে চাওক, এইটো পঢ়াটো সদায় নিজৰ কথা, আপুনি কেনেধৰণে পঢ়িব সেইটো নিজৰ। কিন্তু আপুনি নিজে জানে মই কিমানখিনি জানো, মই কেনেধৰণে পঢ়িলে মোৰ মনত থাকে, সেইধৰণে পাঠদান কৰিব। আৰু পাৰিলে ৰেগুলাৰ যিখিনি ধৰক স্কুলত যিখিনি পঢ়ায়, হয়নে বাৰু? ৰেগুলাৰ যিখিনি স্কুলত পঢ়ায় সেইখিনি আহি নিজে ঘৰত এবাৰ প্ৰেক্টিচ কৰিব লাগে। তেতিয়া মানে কি হয়, কথাটো মনত থাকে, খুব কম সময়ত আৰু মনত থাকে। গতিকে সেইধৰণে পঢ়ক, নিশ্চয় ভাল ফলাফল পাবই। গতিকে কৌস্তৱে আৰু যদি অকণমান ভালকে পঢ়িলেহেঁতেন নিশ্চয় প্ৰতিটো চাবজেক্টতে মানে কি 95% পাবলৈ সক্ষম হৈছে। 95 পালেহেঁতেন। মানে মই এটা ধাৰণা কৰিছো, কাৰণ 99 ধৰা যিটো ল'ৰাই পাইছে সেইটো মানে কি কম হেৰি নহয়, তেওঁ যথেষ্ট টেলেণ্ট আছে। টেলেণ্ট থকাৰ কাৰণে কম দিনত পঢ়ি ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে। এতিয়া বাইদেউসকললৈ কি বাৰ্তা পঠিয়াবা? মই ধৰা 9-10 যিটো চাবজেক্ট স্কুলৰ পৰা আহে মেট্ৰিকত ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা, স্কুলখনৰ লৈ কি এটা বাৰ্তা পঠিয়াবা বা বাইদেউসকলক কি ক'বা? বাইদেউসকলে বহুত কষ্ট কৰিছে, বাইদেউসকলে বহুত কষ্ট কৰিছে আৰু তেওঁলোকে যথেষ্টখিনি মৰমো কৰিছে। সেইটোতো আৰু সকলোৱে শাসন কৰে। গতিকে বাইদেউসকলক ধন্যবাদ দিছো। আৰু মা দেউতা ধন্যবাদ থাকিব। তথাপিতো আমি এই চেনেলৰ জৰিয়তে তোমাক ধৰা মাতি আনিছো। গতিকে তোমাৰ ধৰা যিখিনি ধাৰণা, যিখিনি ধৰা চিন্তাধাৰা, সেইখিনি আমি প্ৰকাশ কৰিব বিচাৰিছো সকলো দৰ্শকৰ আগত। গতিকে মা দেউতাৰ ক'বা তুমি? মা দেউতাকলৈও ধন্যবাদ আগবঢ়াইছো, কাৰণ তেওঁলোকৰ কষ্টৰ ফলতে ইমানখিনি কৰিবলৈ সক্ষম হৈছো। প্ৰত্যেকটো মুহূৰ্ততে মোক আগবাঢ়ি যাবলৈ সাহস দিছিল। তেতিয়ালৈকে মই নাখালো, তেওঁলোকেও অলপ পাইছিল। মা আৰু দেউতা সদায় সেইজনো থাকিবই, আৰু তেওঁলোকে যিখিনি কৰি দিলে বা সন্তানটোলৈ যিখিনি কৰে সেইখিনি কেতিয়াও সন্তানে পূৰণ কৰিব নোৱাৰে। তথাপিতো ল'ৰাটো যদি ভালে থাকে, ভাল এটা ৰিজাল্ট কৰে বা ভাল এটা পদত যদি পঢ়ি যদি ডক্তৰ হয়, ইঞ্জিনিয়াৰ হয়, সেইখিনিয়ে মানে পূৰণ হয় বুলি মাকে বা দেউতাকে এটা ভাবে আৰু যে মোৰ ল'ৰাটো ডক্তৰ হ'ল, মই সফল হলো। আৰু মানে যিমানখিনি দুখ কৰিলো সেইখিনি সুখ সেইকণ মুহূৰ্ততে অনুভৱ এটা। তোমাৰ ভাল বন্ধু বা বান্ধৱী? বহুত ভাল বন্ধু বুলি ক'লে আছে, মোৰ যিমানখিনি ভাল বন্ধু আছে চবে সহায় কৰে। কেনেকুৱা ধৰণৰ সহায়?
পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণৰ সহায় কৰে? আপোনাৰ ক্ষেত্ৰত কিবা নোটছ বিচাৰিলে নোটছ দিয়ে, তাৰপৰা কিবা বুজি নাপালে সিহঁতক কৰিলে সিহঁতে বুজাই দিব, বুজাই মানে দিয়ে। এটা বণ্ডিং হয়। কিন্তু সচৰাচৰ আমি আগৰ পৰা পাই আহিছিলো, যিবিলাক চোকা তেওঁলোকে মানে নিজৰ যিমানখিনি জ্ঞান থাকে সেই জ্ঞানখিনি মানে কি বন্ধুক শ্বেয়াৰ নকৰে। কিন্তু ধৰা তোমাৰ ভাল লাগিছে, তোমাৰ যদি বন্ধুৱে তেওঁ যিখিনি জানে তোমাক কৈছে, তুমি জনাখিনি তেওঁক কৈছা, সেইটো মানে কি তেওঁ সেইটো ক্ষেত্ৰত তেওঁ ভাবিব নালাগে যে তেওঁ সুযোগ পোৱাৰ কাৰণে মই কম নম্বৰ পাম। সেইটো যিজনে ভাবে সেইজনে সকলোকে সমানে চাব। আৰু যিজনে ভাবে মই তাক ক'লে যদি মই 1 নম্বৰ কম পাই যাওঁ, মই যদি মোৰ নাম্বাৰ 2 হৈ যায়, মোৰ 1 হৈ আছে, হয়নে? সেই চিন্তাধাৰা মানে কি তোমাৰ বন্ধু কেইজনৰ নাই। তোমাৰ বন্ধু বেছি নে বান্ধৱী বেছি? বন্ধু। এনে বন্ধু বান্ধৱীৰ লগত ফোনত কথা পতা হয়। ইমান বেছিকে মানে মেছেজ দিয়া ফোনত কথা পাতিম। তাৰমানে কি তুমি ধৰা বেছিভাগ অকলে থাকি ভাল পোৱা নে নাই কিবা লগত থাকি বা কাৰোবাৰ লগত থাকি? একেবাৰে মানে কি অকলেও বেয়া পোৱা? তোমালোকৰ মামাৰ ঘৰ ক'ত? মামাৰ ঘৰত কেতিয়া যোৱা? বন্ধত যাওঁ, বন্ধ পালে মানে কি ভাগিনহঁতৰ মামাহঁতৰ প্ৰতি এটা মানে ধাউতি থাকে, বা বন্ধ পালে আমি যাম, সকলোৱে যায়। আমি অনুষ্ঠান ভাগ শেষ মুহূৰ্ত পাইছোহি, আমি সামৰিব বিচাৰিছো। গতিকে পোষ্টাৰ হোৱালৈ অশেষ ধন্যবাদ থাকিলে তেওঁ এই বহুমূলীয়া সময়কণ আমাক আজি দিয়াৰ কাৰণে। আৰু তেখেতৰ যি ভৱিষ্যত পৰিকল্পনা যাতে পূৰণ হওক, তেওঁ গতানুগতিক ভাৱে যি নীট পৰীক্ষাৰ কাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰি আছে, গতিকে সেইখিনি যাতে ভালকে কৰক আৰু আমাৰ এই অঞ্চললৈ এটা গৌৰৱ কঢ়িয়াই আনক, যিটো তেওঁ ডক্টৰী পঢ়িবলৈ তেওঁ মনত শিক্ষকৰ পৰা তেওঁ এইটো আশা আছে। গতিকে সেই আশা যাতে পূৰণ হওক তাৰে আশা আৰু কামনা কৰিছো। আৰু আমি আজি পডকাষ্ট ইমানতে সামৰণি মাৰিম।